বানপানী এটা জাতীয় উৎসৱ, আমি উভচৰ প্ৰাণী আৰু 6 মাহ মাটিত থাকো, 6 মাহ পানীত থাকো। আমি অসমৰ বানপানীৰ কাৰণে এটা স্থায়ী সমাধান উলিয়াব নোৱাৰো বুলি মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰো। আৰু এয়া আমাৰ এলাহ। আটাইতকৈ লজ্জাৰ কথা যে আমি আজিলৈকে অসমৰ বানপানীৰ এটা স্থায়ী সমাধান বিচাৰি উলিয়াব পৰা নাই। আৰু ময়ো নিজকে জগৰীয়া কৰিছো। যদিও মই কোনো ধৰণৰ এটা চৰকাৰী পদত নাই, তথাপিও চাগে মোৰ মাতৰ যিখিনি দাম আছে বা যিখিনি ওজন আছে সেইখিনি চাগে আৰু ভালকৈ মই ব্যৱহাৰ কৰিব লাগিছিলে। গতিকে মই ক্ষমা মাগিছো যে মই চাগে কৰা নাই। আৰু মোৰ জন্মৰ আগৰ পৰাই দেখা পাই আছো যে অসমৰ বানপানীয়ে মানুহক কেনেকে দুৰ্যোগত পেলায়, বিপদত পেলায়, মানুহক মাৰে, আৰু মানুহৰ উপৰিও জন্তু জানোৱাৰ আৰু পশু পক্ষীৰ ওপৰত যেনেকুৱা ধৰণৰ দুৰ্যোগ আহে তাৰ বিষয় লৈ মই বহুত দিনৰ পৰাই কৈ আছো, কথা পাতি আছো, চিঞৰি আছো, কোনো নুশুনে। গতিকে মই আশা কৰা অলমষ্ট এৰি দিছো যে চৰকাৰে কিবা কৰিব। যোৱা 70-75 বছৰ একো কৰা নাই, এতিয়া কোনে কি কৰিব। তথাপিও মই চৰকাৰক আহ্বান জনাইছো যাতে ইয়াৰ এটা স্থায়ী সমাধান, যাতে এই চৰকাৰে হওক বা অহা বছৰ চৰকাৰে হওক, অহা চৰকাৰে হওক, যাতে তেওঁলোকে বিভিন্ন জাগাৰ পৰা মানুহ আনি পেলাই, পৃথিৱীৰ বিভিন্ন জাগাৰ পৰা মানুহ আহি পেলাই ভাৰতবৰ্ষৰ যিবিলাক আটাইতকৈ মেধাৱী বৈজ্ঞানিক আছে, যদি আমি ছেটেলাইট বা আমি মানে স্পেচ ক্ৰাফ্ট যদি আমি চন্দ্ৰত পঠিয়াব পাৰোঁ, মংগল গ্ৰহত পঠিয়াব পাৰোঁ, তেতিয়াহ'লে আমি অসমৰ বানপানীৰ কাৰণে এটা স্থায়ী সমাধান উলিয়াব নোৱাৰো বুলি মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰো। আৰু এয়া আমাৰ এলাহ। আৰু আমাৰ ইংৰাজীত এষাৰ কথা আছে, এপেথি বুলি কয়, যে আমি কোনো কাৰণে কেয়াৰ নকৰোঁ আমাৰ মানুহৰ কাৰণে। আৰু অকল যেতিয়া বানপানী আহে তেতিয়া আমি অকণমান কথা পাতো। ময়ো তেনেকে পাতিছো, তেনেকে চৰকাৰেও পাতিব বা বিভিন্ন সংস্থানে পাতিব। তাৰপিছত আমি আকৌ পাহৰি যাম অহা বছৰলৈকে। এইটো এটা জাতীয় উৎসৱৰ নিচিনা হৈছে। আমি ভাই মামাৰ লগত থাকোঁতে আমি জাতীয় উৎসৱ বুলি কৈছিলো যে বানপানী এটা জাতীয় উৎসৱ, আমি উভচৰ প্ৰাণী আৰু 6 মাহ মাটিত থাকো, 6 মাহ পানীত থাকো। কিন্তু ইমান দুখৰ কথা যে 70জন মানুহৰ প্ৰাণ হেৰুৱাই তেওঁলোকৰ ফেমিলিক, তেওঁলোকৰ পৰিয়ালবৰ্গক কোনে মুখ দেখুৱাব গৈ পেলাই? হয়তো অকণমান টকা তেওঁলোকে চৰকাৰে পঠিয়াই দিব, তাৰপিছত আকৌ পাহৰি যাম আমি এই বিষয়ে। গতিকে মই ভাবো যে চৰকাৰে আৰু যিবিলাক মাল্টিনেশ্যনেল কোম্পানী অসমৰ পৰা অপাৰেট কৰে, সেইবিলাক কোম্পানী বা যিবিলাক নেশ্যনেল কোম্পানী অসমৰ পৰা অপাৰেট কৰে, তেওঁলোকৰ যিবিলাক CSRৰ পইচা আছে, গোটেইখিনি পইচা, আৰু যিবিলাক বিজনেছ আমাৰ অসমত থাকি পেলাই কোটি কোটি টকা অৰ্জন কৰি আছে, তেওঁলোকৰ দায়িত্ব যে অসমত থাকি অসমৰ মানুহৰ পৰা টেক্স লৈ বা পইচা লৈ পেলাই বিজনেছ কৰি কোটি কোটি টকা ইনকাম কৰি আছে, তেওঁলোকে চৰকাৰে, মাল্টিনেশ্যনেল কোম্পানীয়ে, ৰাইজৰ প্ৰতিনিধিয়ে, MLA হওক, MP হওক, একেলগে বহি পেলাই যদি ইয়াৰ সমাধান এটা নানে, তেতিয়াহ'লে অসমৰ মানুহে আমি ভাবি ল'ম যে আপোনালোকে আমাৰ বিষয়ে বা চৰকাৰে বা এইবিলাক ডাঙৰ ডাঙৰ যিসকলৰ পইচা থকা মানুহখিনিয়ে আমাক কোনো কেয়াৰ নকৰে। গতিকে মই ভাবো যে এই বছৰৰ পিছত যাতে আমি আকৌ এবাৰ এনেকুৱা ধৰণৰ বানপানীৰ দুৰ্যোগ, এইটো এটা স্তৰত দুৰ্যোগ, যিটো স্তৰত দুৰ্যোগটো হৈছে, the kind of intensity that I have seen this year, that should not happen again. So this is my request to all the concerned people, those who are in position of power, those who have the money, and they must find the will to figure out how to resolve this problem for good. I hope that happens. And I'm very thankful to all the organizations, যিবিলাক সংস্থাই অসমৰ মানুহৰ কাৰণে বহুত কিবা কিবি কৰি আছে। পাঞ্জাৱৰ পৰা আহিছে, আমাৰ শিখ সমজাতিৰ পৰা আহিছে মানুহ, তেওঁলোকে আৰু বিভিন্ন NGOয়ে গ্ৰাউণ্ডত গৈ পেলাই কাম কৰি আছে। মোৰ ভাতৃপ্ৰতিম অংগৰাজ মহন্ত পাপনৰ, তেওঁৰ সংস্থাইও কাম কৰি আছে গ্ৰাউণ্ডত। অসম এক্টৰ্ছ গিল্ডৰ বহুত সামগ্ৰী তেওঁলোকে একেলগ কৰিছে, এতিয়া গুৱাহাটীত আছে, এইবিলাক লৈ গৈ আছে উইদিন 1 or 2 days। মই আশা কৰিছো যে মানুহে লগ লাগি পেলাই, যিবিলাক মানুহ
এই বানপানীত পীড়িত হৈছে তেওঁলোকক আমি যিমানখিনি সহায় কৰিব পাৰোঁ আমি যাতে কৰোঁ এই আহ্বানেৰে মই শেষ কৰিছোঁ ধন্যবাদ